ঠাণ্ডাও ইমান পৰিছে, তহঁতি গান এটাও লগোৱা নাই। গান এটা লগাচোন, তেতিয়াহে বিহু বিহু লাগিব। আয়ো সঁচাকে ইমান ঠাণ্ডা পৰিছে পাই। আজি কাছলৈকে আছোন গোটেইকেইজনী। গান লগাব নালাগে দেই, ৰাতিপুৱাৰ পৰা গান শুনি শুনি যে মোৰ যে একদম কাণ বেয়া হৈ গৈছেগে আৰু। ঐ মিনতি, মন হ'লে চাহকে বনাওগে বুজিছ, আদা দি পেলাই একদম ধুনীয়াকে। বাইদেউ বলকচোন, দুইজনী যাওঁ চাহ বনাওগে। ঐ ৰ চাহ বনাবিগে ৰ, তাৰ আগতে গাহৰি মাংস 2 পিচমান পৰিছিলো, ইয়াকে 2 পিচমান খাই লহি। আইঐ মই হ'লে গাহৰি খাবলৈ নাই দেই। ৱা তুমি কি গাহৰি নোখোৱা নেকি? আইঐ মোৰ যে ফেভৰেট দেই গাহৰি মাংস পাই, মোৰো ফেভৰেট দেই। আইঐ দেখি এজনী একো নহয়, এপিচ খাই চাবি হিয়া দে, তেতিয়াহ'লে এপিচ খাই চাওঁ। হেৰি নহয়, ইহঁতি কিবা বজাৰ কৰি অহাই নাই যে। ঐ চব্জি তব্জি কাটিব লাগিছিলে নহয়, সোনকালে ভোজটো খাই মেলি আজৰি হ'ম আকৌ বোলো। পাই সোনকালে খাই মেলি গৈ পেলাই ঘৰ ৰখিবগৈ লাগে নহয়। আজি যে মই কুকুৰা হাঁহ গোটেইকেইটা গঁৰালতে বান্ধি থৈ আহিছোঁ, দানা চানা পুৰা গঁৰালতে দি থৈ আহিছোঁ। নহ'লে আকৌ সেই কুকুৰা দিন দুপৰতে নিয়ে নহয় আমাৰ। হৈ থোৱা আকৌ কেলে যোৱাবাৰ আকৌ হেৰি আমাৰ ঘৰৰ কুকুৰাকেইটা আনি পেলাই ভোজতে দিলে, খালোঁ মেলিলোঁ। তাৰপিছত ঘৰলৈ গৈ পেলাইহে চাইছোঁগে হেৰি আমাৰ কুকুৰাকেইটাকে আনি ভোজত পাতিলে বুলি। মোৰ তেনেকুৱা অন্য কৰিব নাপায় আকৌ পাই। সেইকেইটা কুকুৰা জানানে বিকিবলৈ থৈছিলোঁ। আমাৰ সেই অকণমানিজনীলে হেৰি কিতাপ 2খনমান লাগে বুলি কৈছিলে, সেই তাকে বোলো কিনিম বুলি সেই কুকুৰাকেইজনী থৈছিলোঁ। সেই চুৱে একদম নি মেলি আনি পেলাই সেই ভোজত হেৰি কি বুলি কয় কুকুৰাকেইটা দিলে। তাৰপিছতে মই গম নাপালোঁ আৰু, পিছতহে গম পাইছোঁ আকৌ। থচোন থ, যোৱা বছৰ কথাবোৰ থচোন। হেৰি বজাৰ কৰিবলৈ কাক দিছনো ইমান দেৰি পোৱা নিচিনা যে? কেলে ধৈৰ্য বহি খোৱা, তাৰপিছত সেই মেলেঙৰ পুতেক, ধনিৰাম কেন্ধেলা গোটেইকেইটা গৈছে বজাৰ কৰিবলৈ, এটাও পোৱাহি নাই। চাচোন বাৰু, একদম দায়িত্ব নাই দেই মানুহকেইটা ভাগৰ, একদম দায়িত্ব নাই। আমি দুটাই হাঁহ 3টা আনিলো দেই, আৰু এই মোনাটোত চব্জি তব্জি বজাৰ আছে, আৰু বাকীখিনি গেন্ধেলা দা হাতী আনি আছে। হেৰি নহয়, আমাৰ এই ধৈৰ্য পালেহি নি? ধৈৰ্য নাই অহা আকৌ, আপোনালোকৰ লগতে গৈছিলে। তাক দেখোন বজাৰতো বিচাৰি নাপালো। যোৱাটো বাৰু আমাৰ লগতে গৈছিলে, মাজতে গাই হৈ থাকিলে, মই বোলো গুচি আহিলে নেকি। নাই অহা তেতিয়াহ'লে। তেতিয়াহ'লে ঘৰলৈ গ'ল হ'বলা। হ'ব পাই দেই। চামেলি ফুলমতি হেতিও অহা নাই নহয়, তাহাঁতকো ফোন কৰি মাতি দিব লাগিব পাই, গোটেই সোপাই লাগি ভাগি বনাবলৈ। বাকী মাছ আৰু গাহৰি বজাৰ কোনে কৰিলে? সেইবোৰ চব গেন্ধেলা দাৰ ওচৰতে আছে। আমি হাঁহকেইটা আনিলো, পাচলি সোপা লৈ আহিলো। দে তেতিয়াহ'লে আমি পাচলিখিনি যা যোগাৰ কৰোঁ। আৰু সেই মতা মানুহকেইটাই হাঁহ কুকুৰা সেইবোৰ যি আছে সেইবোৰ যোগাৰ কৰে দেই। হাঁহ কিন্তু বহি খোৱা খাদ্য বনাব লাগিব দেই। নাই আপোনালোকে বনাব দেই। এইবোৰ সেই মই বনালে কিবা হ'বগে আৰু। আপুনি ইমান ধুনীয়া বনাই, আপুনি বনাব লাগিব দেই। বহি খোৱা খাদ্য বনাব লাগিব, গাহৰিটো খালি হেৰি পেটুলাই বনাবি আৰু। হ'ব বাৰু, হ'ব। তেতিয়াহ'লে হেৰি চবে কামে কামে ধৰ, মই হেৰি ফুলমতি আৰু চামেলিহঁতক মাতি দিম ৰ। আৰু এই ফুলমতিলে ফোন কৰিলে ধৈৰ্যকো মাতিছো বুলি কৈ দিবাচোন। সিনো কি নদুৱাটো নিচিনাকে ঘৰৰ ভিতৰত সোমাই আছেগে পাই। ঠিক আছে, কৈ দিম বাৰু। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। আৰে দিদি তই এতিয়ালৈকে ওলোৱা নাই যে? ভনী আহিলি? ৰহে ভনী, মোৰ ওলাই হৈয়ে আছে। এই ঘৰৰ ধনিয়া দুটামান লৈ লৈছো। আজিকালি বজাৰৰ ধনিয়াবোৰ গোন্ধই নাই, এই ঘৰৰ ধনিয়াবোৰহে অলপ গোন্ধ আছে। চব্জিত দিলে মানে খাই ভাল লাগেতো, চবে মিলি খানাটো খাম। এই চব্জিত যদি ঘৰৰ ধনিয়া দুডালমান মিক্স কৰি দিয়ে কি টেষ্টি লাগিব। হয় দিদি, যিমান ধুনীয়া লাগে লৈ ল। সেই তাৰ পৰা মানুহবোৰে ফোনে কৰি থাকিব পাৰে চব্জি তব্জি কাটিবলৈ মেলিবলৈ। ফোনটো লৈ নাহিলো নহয়, ঘৰতে এৰি থৈ আহিলো। ৰ যাম ৰ, ধৈৰ্য তাতে আছেতো, টেনশ্যন নাই নহয়। আমি যাম নহয় লাহে ধীৰে। মই কামত লাগিলে আৰু পুৰা স্পীড হৈ যায়তো কাম। মই গৈ পটাপট লাগি দিমগে আৰু হৈয়ে যাব। তোৰ ওলাই হৈ আছে নহয় দিদি? মোৰ ওলাই হৈয়ে আছে। এই ভনী যাচোন, দৰ্জাটো ভালকে বন্ধ কৰি থৈ আগে যাচোন। মই ধনিয়াকেইডাল ধুম আৰু বাহিৰে বাহিৰে যামগে, দৰ্জা আকৌ নুখোলোগে আৰু। তই তলাটো ভালকে মাৰি থৈ আগে যা দৰ্জাখনত। পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতীয়া, বতাহ যেনেকৈ হালে, ঢোলৰে চাপৰত তোৰে লাহি কঁকাল, দুচতি নিচেকৈ ভাগে, তোদৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে। সৰুতে এইবোৰ গান শুনিলে পুৰা বিহু বিহু লাগেতো। সঁচাকে বহুত ভাল লাগিছিলে দেই সৰুকালৰ দিনবোৰ। এতিয়া আৰু বুঢ়ী হলো আৰু সেইবোৰ ফূৰ্তি নাইকিয়া হ'ল আৰু। আজিকালি সেই এপেক নধৰিলে ফূৰ্তিয়ে নালাগে, বুঢ়ীও হৈছো যে। সেয়া দিদি, মই তোক সেইটো কাৰণে বেয়া পাওঁ। তই কিবা এটা কামত ধৰিবি, তাৰপিছত তাতে বহি থাকিবি আৰু তোৰ কথা চিন্তা কৰি কৰি। তই এতিয়া খানা দিটো খোৱা ধান্দা মাৰিছ হয় নাই কচোন দিদি? চাবি দে দিদি, ভুলতো নাখাবি। তলং পটং কৰিলে মই কিন্তু ধৰিবলৈ নাই দেই। নাখাও ভনী, টেনশ্যন নলবি। আজিকালি এইবোৰ এৰিলো, পিছতো হ'ল না ধনিয়া চিঙি। হৈ গ'ল ভনী, কোনে ফোন কৰিছে চাচোন, চা মোলে কোনে ফোন কৰিছে, ধৰচোন ফোনটো।
এই খানা তাৰ পৰাই ফোন কৰিছে তই কথা পাত দেই তইহে দেৰি কৰি আছ মইতো অথনিতে ওলাই আহিলো যাবলৈ দে মই পাতিছো সঁচাকে দেই তই কাম এটা মেনেজ কৰিব নোৱাৰ হেল্ল' দিদি আমি গৈ আছো ৰ'ব পালোগে দিদি এই ঘৰৰে ধনিয়া দুডালমান লৈ গৈছো খাবলৈ টেষ্টি লাগিব চব্জিটো তেতিয়া চামিলি আহিছে নি তেতিয়াহ'লে ফুলমতিকো কৈ দিবিচোন তাই ফোন নদিলে ইমান ফোন কৰি আছো ফোন ৰিচিভ পোৱা নাই তাই মোৰ ওচৰতে আছে দুইজনী লগতে গৈছো ধৈৰ্য ঘৰলৈ গ'ল ফুলমতি সুধিবিচোন ভনী ধৈৰ্য ঘৰলৈ আহিছিলে নি সুধিছে নাই ঘৰ অহা নাই বজাৰ কৰি বাহিৰে তালৈকে যাম বুলি কৈছিলে মোক ফোনটো লৈ যোৱা নাই নহয় মোৰ ফোনটো ঘৰত থাকি আহিলে ইয়ালৈ অহা নাই মানে সেইটো কাৰণে সুধিলো আৰে বাবা ধৈৰ্য কেনি গ'ল হ'ব বাৰু দে তহঁতি ধৈৰ্য আহিবা তেতিয়াহ'লে সি ক'বালৈ গৈছে চাগে কি হ'ল ধৈৰ্য তাত নাই যোৱা ক'ৰবাত মাল চাল খাই পৰি থকা নাইতো ধৈৰ্যই জোঁৱাইটো তেনেকুৱা বস্তু নেখায় এবাৰহে খাইছিল সেইটো তোৰ বিয়া আগতে ধুন খাইছিলে আৰে বাবা বিহুত কোনোবাই খুৱাই দিব পাৰেতো ঠিক নাই বহি খোৱা ককাইদেউহঁতৰ লগতেতো আছিলে আৰু পেটুৱাৰ লগত থাকে সি বেছিকে পেটুৱা মানে ধনীৰামলৈ ফোন এটা কৰচোন দিদি ধনীৰামলৈ ফোন এটা কৰিছো হেল্ল' দিদি এই দিদি দে ফোনটো মই পাতো দে তই ভালকে নাজানিবি মই পাতিছো এই ধনীৰাম শুনচোন আমাৰ এই ধৈৰ্যক দেখিছিলি নি মানে দিদি আমি যেতিয়া বজাৰ কৰি আছিলোঁ নহয় তাৰপিছতে আমি বজাৰ কৰি থাকোঁতে ধৈৰ্য দাদা এফালে যাওঁ বুলি কৈ পেলাই নাইকিয়া হৈ গ'ল আমি ভাবিলোঁ ঘৰলৈ আহিলে বুলি ঘৰলৈ নাই হোৱা মানে তেতিয়াহ'লে ক'লৈ গ'ল বাৰু ধৈৰ্য দাদা কিন্তু ৰামু কাকাই ফোন কৰি আছিলে দেই দুইটাই বিহু খাবলৈ যাওঁ বুলি ফোন কৰি আছিলে দুইটা ক'ৰবাত গৈছে যদি নাজানো বিহু খাবলৈ ঠিক আছে বাৰু দে মই এই খানা বনোৱাতে আছোঁ আহিব আপোনালোক জল্দি মই এই ৰামু কাকালৈ ফোন এটা কৰোঁ বাৰু ধৈৰ্য দাদাক লৈ আহিবলৈ তহঁতি ৰামুলৈ ফোন কৰিব নালাগে তহঁতি খানা বনা আমি গৈ আছো লাহে ধীৰে দেই আমি ধৈৰ্যক বিচাৰি যাওঁ ঠিক আছে সেয়া দেখিলি মই কৈছিলো নহয় দিদি ৰামু কাকাৰ লগত ক'ৰবাত বহিছেগে খাবলৈ মই গম পাই গৈছো বল দিদি বিচাৰি যাম বল জল্দি বল আজি হোটেলতে ধৰিম মই বল শ্যাম কানো দূৰ হৈ নাযাবা সোণৰ বাঁহী গঢ়াই দিম ঘৰতে বজাবা তাৰপিছত কি আছিলে বাকী ধৰ কি আছিলে জাননে ঐ বদন এপেক তই মজা দুপেক তই নিচা 3 নম্বৰ পেকটো পালে হৈ যাওঁ মই ৰজা দিদি চাচোন মাল খাই লৈ ফিটি এইকেইটা কোনা ইয়াত হুলস্থুল কৰিছেহি ফুলমতি বাইদেউ আহিলে মই যাওঁগে দেই ফুলমতি মই আকৌ বেলেগ বুলি ভাবিছিলোঁ চোৱা ফুলমতি মই কিন্তু মাল খোৱা নাই একদম মই খোৱা নাই জাষ্ট বটল মই হাতত থৈছিলোঁহে এইটো আকৌ ৰামে খাইছিলে সি মোৰ বটলটো ধৰিবলৈ দিছিলে মুখৰ কথাই ফুটা নাই মাল খোৱা নাই ক'বলৈ আহিছে মই আহিছোঁ দেই মই আহিছোঁ ঘৰলৈ যাওঁ দেখিছনে দিদি দেখিছোঁ লগ ঘং পাই ধৈৰ্য বেয়া হৈ গৈছে কিন্তু ধৈৰ্যক এতিয়াই লগ ঘং এৰাব লাগিব দেই নহ'লে পিছলৈ বহুত বেয়া হৈ যাব কিন্তু কৈ দিছোঁ ভনী তই টেনশ্যন নলবি মই বুজাম পিছে বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন দেই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাই